Maruti Suzuki Dzire আপোনাৰ চেনেলৰ ফালৰ পৰা আহিলে 20,000 ডিসকাউন্ট ইঞ্জিন গুটে সিল হৈ আছে এটা এতিয়ালৈকে ৰেঞ্জ লাগা নাই গুটে গাড়ী সিল হৈ আছে ওয়ারেন্টি আপোনাৰ আছে 6 মাহ আপোনাৰ RXT মডেল হয় সেকেন্ড টপ Renault Tiger 7 সিটার গাড়ী বহুত ধুনিয়া হৈ আছে ফার্স্ট ওনার গাড়ী হয় আপোনাৰ i20 স্পোর্টস অপশনাল হয় গাড়ী একদম ধুনিয়া হৈ আছে কিমান দিব লাগিব এখন নিব হলে মোটামুটি আপুনি 1.5 লাখ মান দিলে হৈ যাব নমস্কাৰ নিউজ ব্যুৰ ইউটিউব চেনেলটো সমু দৰ্শকসকলক মই একটিকাৰে পুনৰটা গল ভিডিঅ' স্বাগত জনাইছো তো এতিয়া আমাৰ মাজত আছে দাদা সকল নমস্কাৰ ভালে আছে নমস্কাৰ ভালে দাদা আমাৰ সৰ্বপ্ৰথম আপোনাৰ নামটো আমাৰ দৰ্শকসকলক জনাই দিয়ক মোৰ নাম মোহাম্মদ হিফজু আহমেদ নমস্কাৰ আপোনালোকৰ ডিলাৰখনৰ এড্ৰেছটো আৰু ডিলাৰখনৰ নামটো ধুনীয়াকৈ বুজাই দিয়ক ডিলাৰখনৰ এড্ৰেছ হ'ল আপোনাৰ ঢিংগেট আহিলে আপোনাৰ ডিউকেয়াৰ হস্পিটালৰ হয় ফ্ৰণ্টতে ডিউকেয়াৰ হস্পিটালৰ হয় তেন্তে আমাক আৰু জানিব বিচাৰো যে ৰিফাইনেন্স আৰু এক্সচেঞ্জৰ সুবিধাৰ বিষয়ে অলপ জনাই দিয়ক নন এক্সিডেন্টাল আছে হয় এক্সিডেন্টাল গাড়ী আমি নাৰাখোৱে হয় আৰু আপোনাৰ ৰিফাইনেন্স এভেইলেবল হৈ যাব ৰিফাইনেন্স হৈ যাব ন হৈ যাব যদি ধৰ কোনোবা ৰিফাইনেন্সত গাড়ী ল'ম বুলি ভাবিছে মিনিমাম কিমান টকা ডাউন পেমেন্ট কৰি লৈ যাব পাৰে 30% গাড়ী দামত 30% গাড়ী দামৰ পৰা 30% ডাউন পেমেন্ট কৰি লৈ যাব পাৰিব ন আৰু এক্সচেঞ্জৰ সুবিধা আছে এক্সচেঞ্জ হয় আছে আছে ন কিবা অফাৰ ৰাখিছে নেকি স্পেশাল বৰ্তমান তো অফাৰ তেনেকা নাই যে গাড়ী দামতে অফাৰ যিটো দাম দিম আমি সেইটো দামতে অফাৰ পাব একদম জেনুইন ৰিজনেবল দাম আছে ন এটা বেছি সময় পলম নকৰো হয় আজি মই প্ৰথমে কোনখন দেখুৱাব এখন ডাস্টাৰ টপ মডেল হয় ডাস্টাৰ টপ মডেল RXZ হয় 2018 মডেল হয় হয় আস্কিং প্ৰাইস কিমান ৰাখিছে এখন আস্কিং আপোনাৰ 520 আপোনাৰ চেনেলৰ ফালৰ পৰা আহিলে 20,000 ডিসকাউন্ট আমাৰ চেনেলছে আহিলে 20,000 টকা ডিসকাউন্ট লাভ কৰিব ন হয় কিন্তু আমাৰ চেনেলটো দেখাব লাগিব এই চেনেলটো চাই পেলাই আহিছে হয় এখন ৰিফাইনেন্স হৈ যাব এভেইলেবল কিমান দিব লাগিব এখন নিব হলে মোটামুটি আপুনি 1.5 লাখ মান দিলে হৈ যাব 1.5 লাখ মান টকা দিলে আপোনাক এখন গাড়ী লৈ যাব পাৰে ৰিফাইনেন্স কৰি ন গাড়ীখন আপোনাৰ ৰানিং কিমান আছে ৰানিং আপোনাৰ কম হৈছে 28,000 মান ৰানিং হৈছে গাড়ীখনৰ কালাৰ কমপ্লিট অৰিজিনেল আছে আৰু অৰিজিনেল অলপ বাম্পাৰ চাম্পাৰ টাচ আপ হৈ থাকে অলপ সৰু সৰু টাচ আপ আছে কিন্তু কালাৰ চাপ পাইছে বহুত ধুনিয়া হৈ আছে ন হয় নেক্সট গাড়ী কোনখন দেখুৱাব Maruti Suzuki Dzire হয় টপ মডেল হয় ZXi হয় পুশ বটন স্টার্ট 2018 চনত 2018 চনৰ গাড়ী হয় এখনৰ ৰং অলজে পেৰিয়ড আছে এখনৰ প্ৰাইস আপোনাৰ 520 5,20,000 টকা আস্কিং প্ৰাইস ৰাখিছে আপোনালোকে আহিলে নেগোচিয়েবল হৈ যাব এখন ৰিফাইনেন্স কৰিলে কিমান দিব লাগিব এখন মোটামুটি আপুনি 1.5 লাখ মান দিলে আহি যাব 1.5 লাখ মান টকা দিলে আপোনালোকে এখন সুইফটৰ ডিজায়াৰ গাড়ী পায় আছে সুজুকি ডিজায়াৰ হয় ইঞ্জিনটো দেখুৱাই দিছে চাব পাৰিছে আপোনালোকে ইঞ্জিনটো সব সিল আছে কৈ দিয়ক ইঞ্জিনৰ বিষয়ে ইঞ্জিন গুটে সিল হৈ আছে এটা এতিয়ালৈকে ৰেঞ্জ লাগা নাই গুটে গাড়ী সিল হৈ আছে পুৰা সিল ইঞ্জিন আছে ন সিল ইঞ্জিন আছে বেলেগ ডিলাৰত আনিকে ইঞ্জিন খুলি নেদেখুৱাই আপোনালোকে ইয়াত বনেট খুলি দেখুওৱা হৈছে আপোনালোকে জানিব ইয়াৰ দ্বাৰা আপোনালোকে বুজিব পাৰিব যে ডিলাৰখনৰ সাৰ্ভিস ভাল আছে দাদা আফটাৰ সেল সাৰ্ভিস কেনেকুৱা আপোনালোকৰ ইয়াত হয় কোনবা গাড়ী ক্ৰয় কৰি লৈ গ'ল তাৰপিছত সাৰ্ভিস কেনেকুৱা দিব আপোনালোকে সার্ভিস ভালো পাবো কিবা যদি অসুবিধা হয় আপোনালোকে চাই দিয়ে হয় চাই দিও হয় এটুকু দিবই লাগিব আৰু কিবা ওয়াৰেন্টি গ্যাৰান্টি কিবা ৰাখিছে নেকি ওয়াৰেন্টি আপোনাৰ আছে 6 মাহৰ ওয়াৰেন্টি আছে নে গ্যাৰান্টি হয় ওয়াৰেন্টি আছে ন যদি ইঞ্জিনৰ কিবা কাম হয় তা চাই দিব হয় আমি চাই দিম হয় নেক্সট এখন দেখো নেক্সট আপোনাৰ Renault Kwid হয় আপোনাৰ RXT মডেল হয় সেকেন্ড টপ কোন চনৰ হয় এখন গাড়ী এখন 2018-19 ৰ হয় 2018-19 হয় গাড়ীখনৰ ইঞ্জিনটো চাব পাৰিছে একদম ক্লিন হৈ আছে একদম ধুনিয়া ক্লিন হৈ আছে পুৰা ক্লিন হৈ আছে চাব পাৰিছে কালাৰ অৰিজিনেল পেৰিয়ড আছে অৰিজিনেল হয় আস্কিং প্ৰাইস কিমান ৰাখিছে এখন আপোনাৰ 2,20,000 2,20,000 টকা আস্কিং প্ৰাইস ৰাখিছে হয় অন টেবল নেগোচিয়েবল হৈ যাব ন হৈ যাব ৰিফাইনেন্সত কিমান দিব লাগিব ৰিফাইনেন্সত তো মোটামুটি আপোনাৰ 1 লাখ মান দিলে হৈ যাব 1 লাখ মান টকা দিলে আপোনালোকে এখন গাড়ী ৰিফাইনেন্স কৰি লৈ যাব পাৰে এখনৰ ইঞ্জিন সিল হৈ আছে আপোনালোকৰ ইঞ্জিনটো একদম ফুল দেখুৱা হৈছে এক টকাৰো কাম নাই খালি গাড়ী লৈ যাব লাগে চলাব লাগে ন হয় পেট্ৰল গাড়ী হয় নেক্সট দেখো নেক্সট আপোনাৰ আছে Renault Tiger 7 সিটার হয় 7 সিটার হয় গাড়ী বহুত ধুনিয়া হৈ আছে ফার্স্ট ওনার গাড়ী হয় এবাৰ ভিতৰটো ইন্টেৰিয়ৰ দেখাই দিও হয় গাড়ী ইন্টেৰিয়ৰটো দেখাই দিও একদম লিটিন ক্লিন আফটাৰ মাৰ্কেট এন্ড্ৰইড লগোৱা আছে হয় এয়াৰবেগ আছে হয় গাড়ীত যিখিনি ফিচাৰ্স কোম্পানী ফালৰ পৰা পাব লাগে গুটেখিনি আছে যিখিনি ফিচাৰ্স আছে 7 সিটার কাৰ হয় এখনৰ আস্কিং প্ৰাইস কিমান ৰাখিছে এখন আপোনাৰ 4,80,000 4,80,000 টকা আস্কিং প্ৰাইস ৰাখিছে আপোনালোকে আহিলে নেগোচিয়েবল হৈ যাব 2021
2021 মডেল হয় ৰিফাইনেন্স কৰিলে কিমান দিব লাগিব এখনত এখন মানে আপোনাৰ ৰিফাইনেন্স মোটামুটি 2 লাখ মান দিলে আহি 2 লাখ মান টকা দিলে এখন গাড়ী আপোনালোকে ৰিফাইনেন্স কৰি নিজৰ কৰি লৈ যাব পাৰে ন হয়। হয় নেক্সট গাড়ীখন দেখুৱাওক আপোনাৰ হুন্ডাই ভাৰ্না হয় প্ৰডিক আপোনাৰ এছ মডেলখন হয় 1.6 এখনো গাড়ী 1.6 বহুত ধুনীয়া হৈ আছে হয়, টপ এখনৰ- কন্ডিশন অৰিজিনাল পেইণ্টত আছে গাড়ী কমপ্লিট অৰিজিনেল পেইণ্টত আছে হয়। ন আস্কিং প্ৰাইচ কিমান ৰাখিছে এখন আস্কিম আপোনাৰ 3,20,000 3,20,000 টকা আস্কিং প্ৰাইচ ৰাখিছে আপোনালোকে আহিলে এইখনতো নেগোচিয়েবল হৈ যাব হৈ যাব এইখন ৰিফাইনেন্স হ'ব গাড়ীখন ধুনীয়া আছে আপোনালোকে ইয়াত আহি পেলাই নিজে চাই পেলাই মেকানিক লৈ চাই যাব পাৰিব একদম কোনো অসুবিধা নাই পুৰা ফুল ছেটিছফাই হয় আপোনালোকে গাড়ীখন ক্ৰয় কৰি লৈ যাব পাৰে বহুত ভাল দামত আছে অলপ চলপ হৈ যাব লোন ফাইনেন্স নোহোৱা নহয় হৈ যাব হৈ যাব কিমান দিব লাগিব এইটো অলপ বেছি দি দিলে হ'ল 50% দিব লাগিব অ। যদি কোনোবাই ধৰক কেছত ল'ম বুলি ভাবা নাই বা ফাইনেন্সত ল'ম বুলি ভাবিছে তেতিয়াহ'লে এইখন গাড়ী আপোনালোকে 50% ডাউন পেমেণ্ট কৰি পেলাই লৈ যাব পাৰে নেক্সট আপোনাৰ i20 স্পৰ্টছ i20 স্পৰ্টছ অপচনেল হয় গাড়ী একদম ধুনীয়া হৈ আছে ফাৰ্ষ্ট অনাৰ গাড়ী 2017 2017 মডেল কিমান ৰানিং হৈছে গাড়ীখনৰ এখন 43,000 অনলি হয় হয় নেক্সট এইখনৰ আস্কিং প্ৰাইচ কিমান ক'লে এখন আপোনাৰ 460 460 তাতো নেগোচিয়েবল হৈ যাব 4,60,000 টকা আস্কিং প্ৰাইচ ৰাখিছে আপোনালোকে আহিলে অন টেবল নেগোচিয়েবল হৈ যাব ন হৈ যাব ৰিফাইনেন্স হৈ যাব এইবলে কিমান ডাউন পেমেণ্ট কৰিব লাগিব 150 মান দিলে আহি যাব 150 মান ডাউন পেমেণ্ট কৰিলে আপোনালোকৰ এখন গাড়ী পাই যাব গাড়ীখন ধুনীয়া হৈ আছে চাব পাৰিছে ৰানিং বাম্পাৰ টু বাম্পাৰ অৰিজিনাল হৈ আছে বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে ন হয় হয় নেক্সট গাড়ীখন দেখুৱাওক নেক্সট নিসান টেৰানো নিসান টেৰানো হয় কোন চনৰ মডেল এখন 2014 ৰ 2014 গাড়ী হয় 7 সিটাৰ নেকি এইটো আপোনাৰ 7 সিটাৰ নহয় এইটো 5 সিটাৰ হয় হয় মিনি এসইউভিত পৰে মিনি এসইউভিত পৰে ন হয়, হয়। ইন্টেৰিয়ৰটো ধুনীয়া হৈ আছে একদম ধুনীয়া হৈছে কালাৰ অৰিজিনেল আছে অৰিজিনাল আছে ৰানিংটো কিমান আছে অলপ টাচ পেন থাকে আৰু হয়। কিছু জায়গাত হয় টায়াৰ ধুনীয়া হৈ আছে চাব পাৰিছে হয়। ৰানিংটো কিমান আছে এইখনৰ ৰানিংখন আপোনাৰ বেছি নহয় 80,000 মান হৈছে 80,000 মান ৰানিং দিছে ন ৰানিংও বেছি হোৱা নাই আস্কিং প্ৰাইচ কিমান ৰাখিছে এখন আপোনাৰ 3,20,000 আহিব 3,20,000 টকা এইখনৰ আস্কিং প্ৰাইচ আছে ফাইনেন্স হৈ যাব ফাইনেন্স হৈ যাব কিমান ডাউন পেমেণ্ট কৰিব লাগিব আপুনি 150 মান দিলে হৈ যাব 150 মান ডাউন পেমেণ্ট কৰিলে এইখন গাড়ী আপোনালোকে লৈ যাব পাৰে নিজৰ কৰি তো আমি এইটো যিখন গাড়ী আছে আমি দেখুৱালো ইয়াৰ উপৰি দাদা আৰু গাড়ী আছে নেকি আছে আছে হয় অলপ কৈ দিয়ক ক'ত আছে গাড়ী আপোনাৰ আমাৰ ৰেডি হৈ আছে ৰেডি হৈ আছে মানে হয়। গোদামত আছে গোদামত পাৰ্কিঙত আছে হয় নেক্সট ভিডিঅ'ত আপোনালোকে দেখুৱাই দিব ন নিশ্চয় নিশ্চয় এতিয়া আমি যিখন গাড়ী দেখুৱালো ইয়াৰ উপৰি যদি আমাৰ গ্ৰাহকৰ ধৰা বেলেগ কিবা গাড়ী লাগে বা গাড়ী কোনোবাই যদি কয় যে আমাক আমুক গাড়ীখন লাগে আপোনালোকে প্ৰভাইড কৰিব পাৰিব পাৰিম আৰু ফোন কৰিলে আপোনালোকে ডিটেইলছ দিব পাৰিব ন দি দিম হয় তেন্তে আজিলৈ ইমানেই চাই থাকিব নিউজ ইউটিউব চেনেলটো ধন্যবাদ